নমস্কাৰ, মই হিমাংশু বৰুৱা আপোনাক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ নামঘৰলৈ। এইটো হৈছে আমাৰ নামঘৰ, যি মানে আমাৰ নিশিঙামুৰি নাথ ভাগৰ ভৰসৰ আছে। সেইবাবে আপোনালোকক বোলো অকণ দেখুৱাই দিওঁ। নামঘৰত সেৱা এটা কৰি সোমাই আহি পেলাই দেখিব যেন এফালে ভৰসৰা চলি আছে। মই নিষ্কণ্ঠ বস্তুটোত ফটককৈ গৈ পেলাই বহি ল'লোগৈ। এইফালে আমাৰ বাঁহী বজাই আছে অনুৰাগ শইকীয়াই। এইফালে প্ৰদীপে হাই হেলদি মাজতে খোলো বজাই আছে। এইফালে দেখিবলৈ পাইছে নে কি ধুনীয়া ধুনীয়া ভাও কৰি আছে। আপোনালোকৰ ফালে কেনেকৈ মানে ভৰসৰা কৰে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাই দিব। আমাৰ এইফালে আকৌ বাঁহী চাহী খোল চোল চব তুলি পেলাই বজাই দেই। আপোনালোকৰ ফালে কেনেকৈ বজাই মোক কৈ দিব, নে কমেণ্ট এটা কৰি। এই ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু ভুলতো নাপাহৰিব। এইফালে আমাৰ ধুনীয়াকৈ সংলাপ পাতি পাতি ইন্দ্ৰই আমাক বুজাইছে। এইফালে নয়নমণি ফুকনে ধুনীয়া দুহাৰৰ গীতেৰে আমাক সুৰ টানি আছে। সুৰ টানি থকা নাই দেই, আমাকো শুনাইও আছে আকৌ। এইফালে দেখিবলৈ পাইছেনে প্ৰদীপ মানে মানুহখনৰ সভ্য, সেইবাবে এয়া পিছফালৰ মানুহকেইটাকে দেখুৱাই দিলে। এইবোৰ হাঁহি কিনালি কৰি অভদ্ৰামি কৰি আছে। সেইবাবে আপোনালোকক বোলো সংলাপ এটাকে সোমাই দিওঁ, ব'লক আমি সংলাপ শুনো। তো আজিলৈ বাই।